জুবিন গাৰ্গৰ মৰুতৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়া ৰাজহুৱা কৰা নহয় সকলোৱে অপেক্ষাৰে বাট চাই আছিল ফলাফললৈ কিন্তু এই কথা স্পষ্ট কৰিছে মুন্না প্ৰসাদ গুপ্তাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ কথা কৈছে মুন্না প্ৰসাদ গুপ্তাই পুনৰ উল্লেখ কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ আৰু যি পৰীক্ষাৰ আসতে ফলাফলৰ বাবে সকলোৱে অপেক্ষাৰে বাট চাই আছিল এই অপেক্ষা আসতে এই ফলাফলৰ বাবে বাট চাই আছিল কিন্তু এতিয়া গম পোৱা গৈছে যে জুবিন গাৰ্গৰ প্ৰিয় শিল্পীগৰাকীৰ যি মৰণোত্তৰ পৰীক্ষা সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়া ৰাজহুৱা কৰা নহয় বুলি স্পষ্ট মত দাঙি ধৰিছে মুন্না প্ৰসাদ গুপ্তাই আৰু স্পষ্ট কথা উল্লেখ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় আদালতত দাখিল কৰা হ'ব প্ৰতিবেদন এই কথা উল্লেখ কৰিছে মুন্না প্ৰসাদ গুপ্তাই আৰু ইতিমধ্যে প্ৰতিবেদন লাভ কৰিছে SIT পুনৰে কৈছো ভিজাৰৰ ৰিপৰ্ট দিয়া হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া হৈছে কিন্তু এই পৰ্যন্ত আছে অসমবাসী অধীৰ অপেক্ষাৰে বাট চাই আছিল যি অভিযোগ উত্থাপন কৰিছিল শেখৰ জ্যোতি সিদ্ধাৰ্থৰ ওপৰত যে বিয়েৰত বিষ মিহলাই খোৱা হৈছিল প্ৰিয় শিল্পীগৰাকীক আৰু এনেধৰণে বিভিন্ন তথ্য বিভিন্ন ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল গতিকে সকলোৱে বাট চাইছিল যে ভিজাৰৰ ৰিপৰ্ট বা যি প্ৰতিবেদন সেই প্ৰতিবেদনত এই সকলো কথা স্পষ্ট হৈ পৰিব সকলোৱে বাট চাই আছে সমগ্ৰ অসমবাসী বাট চাই আছে কিন্তু এতিয়া এই কথা স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়া ৰাজহুৱা কৰা নহয় আৰু এই কথা স্পষ্ট কৰি দিছে SDGP মুন্না প্ৰসাদ গুপ্তাই আৰু ইতিমধ্যে SIT লাভ কৰিছে ইয়াৰ প্ৰতিবেদন পুনৰে কৈছো SIT এই প্ৰতিবেদন লাভ কৰিছে আৰু এই প্ৰতিবেদন আদালতত দাখিল কৰা হ'ব বুলি কৈছে পুনৰে কৈছো SIT ইতিমধ্যে এই প্ৰতিবেদন লাভ কৰিছে আৰু এই প্ৰতিবেদন কেৱল আদালততহে দাখিল কৰা হ'ব ৰাজহুৱা কৰা নহয় বুলি এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে মুন্না প্ৰসাদ গুপ্তাই আৰু লগতে উল্লেখ কৰিব লাগিব যিসমূহ ছিংগাপুৰীয়া প্ৰৱাসী অসমীয়া আছে এই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সন্দৰ্ভতো বিশেষ মন্তব্য কৰিছে আজি অহাৰ সম্ভাৱনা আছে ছিংগাপুৰীয়া যিসকল আছে প্ৰৱাসী অসমীয়া যিসকল লোক ইয়তত আছিল যিসকলক মাতি পঠিওৱা হৈছিল এইসকল ব্যক্তিয়ে আজি অহাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু কাইলৈ আৰু আহিব বুলি কৈছে গতিকে ছিংগাপুৰলৈ ইতিমধ্যে তদন্তৰ বাবে অনুমতি বিচাৰি প্ৰেৰণ কৰা পত্ৰ গৈ পাইছে বুলি কৈছে আৰু সেই অনুমতি আহিলে ছিংগাপুৰলৈ SIT যাব তদন্ত প্ৰক্ৰিয়া চলি আছে গতিকে এই সকলো বিভিন্ন ধৰণৰ মন্তব্য কৰিছে আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এইদৰে মুন্না প্ৰসাদ গুপ্তাই পুনৰ উল্লেখ কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ এইটোৱে যে অসমবাসী বিচাৰি আছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি ফলাফল ওলাইছে অসমবাসীয়ে বাট চাই আছিল চাবলৈ কিন্তু সেই ফলাফল এতিয়া ৰাজহুৱা কৰা নহয় বুলি স্পষ্ট মত দাঙি ধৰিছে মুন্না প্ৰসাদ গুপ্তাই আদালততহে দাখিল কৰা হ'ব এই প্ৰতিবেদন আৰু ইতিমধ্যে SIT এই প্ৰতিবেদন লাভ কৰিছে বুলিও জানিব পৰা গৈছে আৰু লগতে প্ৰৱাসী অসমীয়া সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছো বাকি সকলো মই আশা কৰিছো যে নেক্সট দুদিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব আৰু আমি তেওঁলোকক কৈছোঁ যে নটিচো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব চাওক পষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয় এইটো আমি কোৰ্টত জমা দিম সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব তেনেকুৱা একো কথা নাই সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই সেইটো